আজিৰ পৰা য়োগাত ধৰিছো আৰু দে একদম ধুনীয়া ফিগাৰ এটা বনিলে হয় আৰু দে প্ৰভু চামেলি এই চামেলি কত আছো মটাতে কেলেনো মাটি থাকে আৰু দে যেতে দিতে এই আগফালে আছো আগফালে আরে যোগা কৰিছ তই য়োগা কৰিছো কি কাৰণে মাতিছিলি ক এই মই মানে পটককে বজাৰৰ পৰা আহোগে আজি দেওবাৰ নহয় কিবা কিবি পাচলি লাগে যদি ক আৰে বজাৰলৈ দেৰিকে যাবি মোলে লেমন টি অকণমান বনাই যাচোন আজিৰ পৰা মই অকল লেমন টিহে খাম আৰু সেইদিনা মানুহ এজনীক লগ পাইছিলো মানুহজনীয়ে কৈছে অকল য়োগা কৰিলে নহ'ব বোলে ডাইটিঙো কৰিব লাগিব যেতি বাছি বাছি খাব লাগিব যেতি খালে নহ'ব সেইটো কাৰণে খোৱা বোৱাবোৰ অলপ কণ্ট্ৰল কৰিম বুলি ভাবিছো এই আকৌ বজাৰৰ পৰা যেতিবোৰ উঠাই নানিবি দেই মই কি আনিব লাগিব মই লিষ্টত লিখি দিম যেতি নানিবি যেতি খাব নোৱাৰিম নহয় ভাল ভাল কিবা কিবি পাচলি আনিব লাগিব আৰু তই আগে মোলে লেমন টি অকণমান বনাই যাচোন লেমন টিটো আকৌ কি সেইটো কেনেকে বনাই মই নাজানো নহয় এই চাহতে নেমু চেপি দিব লাগে চাগে তেনেকে বনাই যাচোন আজি বাৰু ট্ৰাই কৰি চাওঁ ৰ কিন্তু নিমখ দিব নাপাহৰিবি দেই নিমখ অকণমান দিবি মই নহ'লে নিমখ নোহোৱাকৈ খাব নোৱাৰো চাহটো বাৰু য়োগাটো সদায় কৰিব লাগিব পাই তেতিয়াহে যদি আৰু বডিটো বনে কষ্ট হয় দে অলপ চলপ প্ৰতিটো ষ্টেপ 30 ছেকেণ্ড কৰিব লাগে বোলে নহয় নাজানো আৰু পাৰিম নে নোৱাৰিম সদায় চামেলি আছনে চামেলি কি কৈছ পঢ়িবি এতিয়া ধৰ কোন কৰে আছ এই দিদি ৰব নকৰিব 30 ছেকেণ্ড হোৱা নাই ৰব কি কৈছ হয় এইবোৰ তই য়োগা কৰিছো য়োগা এইবোৰ কৈ বুঢ়ী বয়সত পৰি মৰিব বিচাৰিছ হা আৰে য়োগা কৰি থাকিলে গাভৰু টাইপ হৈ থাকে আৰু দিদি মই বুঢ়ী হোৱা নাই নহয় কিবা সেইটো হয় বাৰু পিছে এনেকুৱা কৰি থাকিলে পটককে যদি পৰি পেলাই কঁকালটো ভাগে কি হ'ব বাৰু ভাবচোন আৰে আপুনি চিন্তা নকৰিব মই কাম বন কৰি থকা মানুহটো এইবোৰ মোৰ কাৰণে সাধাৰণ মই আৰু কেইটামান দেখাম আপুনি চাব ৰ'ব নালাগে থ ৰ'ব চাব অকণমান আঁতৰি দিয়ক গাত লাগিব নহ'লে এইটো এটা এনেকে অলপ টাইম থাকিব লাগিব আৰু 30 ছেকেণ্ড মান তাৰপিছত আকৌ এটা দেখাম চাবি কঁকাল ভাগিব চিধা পৰিবি এতিয়া এইবোৰ মোক দেখা থাকিব নালাগে দে তই বৰ ভয় লাগে দে এইবোৰ ক'ত শিকিলি হয় তোক এইবোৰ কোনে শিকালে আপোনাক শিকাই দিব লাগিব নি দিদি নালাগে দে মই নিশিকো এইবোৰ মই নকওঁ তাই এইবোৰ কৈ বুঢ়ী বয়সত পৰি কঁকাল ভাঙি ল'বলৈ নাই দে আৰে কৈছো নহয় আপুনি ধুনীয়া হৈ থাকিব ফিগাৰটো ধুনীয়া হৈ থাকিব একদম এই বুঢ়ী বয়সত ধুনীয়া নহ'লেও হ'ব আৰু পিছে তই এইবোৰ কি ড্ৰেছ পিন্ধি আছ হয় ভাল নেদেখা নহয় গোটেই গাঁৱৰ মানুহবোৰে একদম ওচৰ পাজৰ মানুহে দেখে নহয় য়োগা কৰিলে এইবোৰ ড্ৰেছ পিন্ধিয়ে লয় আকৌ হ'লেও পাই ভাল নেদেখা নহয় হেৰি চাহ খাব চাহ নাখাওঁ মই সেই ঘৰৰ পাচলি খেতি কৰিছো নহয় সেই পাচলি দিবলৈ গোবৰ অকণ বিচাৰি আহিছিলো এইফালে তাৰপিছতে হাতকে তহঁতৰ ঘৰত বোলো সোমাই যাওঁ কাইলৈৰ পৰা তই আকৌ চাকৰি জইন কৰিবি বুলি শুনিছো নহয় শুভেচ্ছা এটা বোলো দি থৈ যাওঁ তাকে কাইলৈৰ পৰা জইনিং আছে আৰু কি হয় বেয়াকেনো কেলে ভাবিছ হ'ব দে মই যাওঁ দেই আকৌ সেই বজাৰলৈ যাবলগীয়া আছে নহয় বাৰু ঠিক আছে যাওক উপায় নাই আৰু মানুহৰ পৰা দেই এইটো ড্ৰেছ পিন্ধাৰ কাৰণে বেয়া পাইছে কি ক'ম আৰু যোনে যি কৈ থাকক মই মোৰ নিজৰ কাম কৰি থাকিলে হ'ল বতৰটোনো কি হৈছে আৰু দেই এদিন চেংকে ৰ'দটো ওলাব এদিন আকৌ সেই দবা পিটা বৰষুণডাল দিব ক'তো যাবও নোৱাৰি কেনি ওলাবও নোৱাৰি ৰ'দটো ওলোৱা দেখি পেলাই কাপোৰকেইটা ধুবিহে অলপ পিছতে ধমধমকে আহিবই বৰষুণডাল দুদিনমানৰ কাৰণে কাপোৰ চাপোৰ নুশুকাই নেমেলে কি যে হ'ব ৰূপহী কি কৰিছ হয় বাহিৰতে বহি কিনো কৰিবি এনেই বহি আছো আজি একদম ঢলপুৱাতে ওলালিহি যে এই গোবৰ অকণ বিচাৰি গৈছিলো আহোঁতে সেই চামেলি ঘৰত সোমাই আহিলো বেছি বোলো কাইলৈ চাকৰিত সোমাব নতুনকৈ জইন কৰিব শুভেচ্ছা এটা দিওঁ বুলি সোমালো সেও যিখনহে দেখিলো মই বোলো তোক কৈ থৈ যাওঁ কচোন ক কি হ'ল ভিতৰলৈকে যা নেযাওঁ ভিতৰলৈ এতিয়া সময় নাই হাউতকে তোক কথাকেইটা কৈ থৈ যাওঁ নহ'লে আকৌ কম লাগি থাকে নহয় সেইকাৰণে বোলো তহঁতৰ ঘৰত সোমাই কৈ থৈ যাওঁ বুলি ভাবিলো বুজিছ ভালে কৰিলি আকৌ আহচোন ভিতৰত বহি ল'বিহি নালাগে থ এতিয়া নবহো পিছত আহিম ক বাৰু তেতিয়াহ'লে এনেকে ক মোক ক'বলৈকে লাজ লাগিছে বুজিছনে কচোন ক কি হ'ল ক সোনকালে ক শুনিব মন গৈছে কচোন সোনকালে তেনেকেনো কওঁ আৰু তোক পাই তইচোন জানই মই আৰু লোকৰ কথা এনেকে লোকক কৈ নুফুং কিন্তু আজি চামেলিক যেনেকেহে দেখি থৈ আহিছো কংগ লাগিছে আৰু বুজিছ কিনো চালে বে কোবাই আছ কচোন কথাটো সোনকালে চামেলিয়ে দীঘল লং পেণ্ট এটা পিন্ধি সৰু চোলা এটা পিন্ধি লৈ বাহিৰত কিখনো কৰি আছে আৰু কাৰণে কি কৰিছে বোলে দেখিবলৈ যে ইমান বেয়া লাগিছে মোক কৈ থৈ আহিছো বাৰু হ'লেও মোৰ কথা গুৰুত্ব নিদিলে যেন লাগিছে বুজিছ হয়নে সেই তাইক চাকৰিয়ে মূৰত ধৰিলে বুজিছ আগতে তাই এনেকুৱাজনী নাছিলে নহয় তোক মই সেইকাৰণে দেখি আচৰিত হলো বুজিছ নাজানো আৰু দেই চামেলিজনী কি হৈছে আৰু সেও গাঁৱৰ মানুহখনে দেখিলে কি বুলি ক'ব বাৰু কচোন তোৰ আকৌ বেয়া দেখি নহয় কিবা তোৰ কথা মানে গুৰুত্ব নিদিলে তাই ন গুৰুত্ব নিদিলে যেনে লাগিছে তাইক দেখি যে আমাৰ বোৱাৰীজনীও সলনি নহ'লে হয় আৰু দেই তহঁতৰ ডাঙৰ বোৱাৰীজনী যেনিবা সহজ হ'ল তহঁতৰ সৰু বোৱাৰীজনীয়েহে চুটি কাপোৰ পিন্ধে আকৌ দেই তাই বাহিৰত থাকে যেনিবা তই মোৰ ওপৰত তুলিলি আৰু তাইক
তেনেকৈ নকবি আকৌ তাই বাহিৰত থাকে কাৰণে সেনেকৈ সেইবোৰ ড্ৰেছ পিন্ধি পেলাই মিলিবই লাগিব দেচোন সৰু বোৱাৰীকক চেকা লাগিবলৈকে নিদিয়ে মুখৰ ভিতৰতে কি কৈছ এই নাই নাই একো নাই কোৱা হ'ব দে মই আহিছোঁ বাকীখিনি পিছত পাতিম আৰু ফোনত পাতিম দে হ'ব দে যা ফুলেশ্বৰী তইও কম নহয় আকৌ লোকক আকৌ বেয়া দেখে নিজৰজনীক আকৌ ধুনীয়া দেখে আমাৰ বোৱাৰী আকৌ তেনেকুৱা নহয় তাই সংস্কাৰী কথাটো এতিয়া মই শুনিলোঁ এতিয়া আকৌ কাৰোবাক কওঁ কওঁ লাগি আছে নহয় আকৌ কাক কওঁ বাৰু মিনতিলৈকে ফোন এটা কৰোঁ ৰ মিনতিকে কওঁ হেল্ল' ৰূপহী ক মিনতি কি কৰি আছিলি কিটচেনতে আছোঁ ল'ৰাকেইটালৈ কিবা এটা বনাইছোঁ ক বিজি আছোঁ যদি থ নকওঁ ক পাৰিবি ইমান বিজি নাই হেৰি চামেলি কথা এটাকে কওঁ বুলি ফোন কৰিলোঁ কচোন আইঅ আজি ফুলেশ্বৰীয়ে বোলে সেইফালে ক'ৰবাত গোবৰ বুটলিবলৈ গৈছিলে ৰাতিপুৱাতে তাৰপিছত আৰু ঘূৰি আহোঁতে হেনো চামেলি ঘৰত দেখিলে বোলে চামেলিয়ে চুটি পেণ্ট এটা পিন্ধি সেই চুটি চোলা এটা পিন্ধি বোলে য়োগা কৰি আছেও বাহিৰত আগফালে বোলে চোতালতে তাৰপিছত দেখিবলৈ বোলে ইমান বেয়া দেখিছেও বোলে ফুলেশ্বৰীয়ে কিবা দুখামান কৈ থৈ আহিলে বোলে গুৰুত্বই নিদিলে বোলে কথাষাৰ আইঅ চামেলিজনী বেলেগ সলনি হ'ল বুজিছ মিনতিও কৈছোঁ নহয় চামেলি সেই চাকৰিটো পোৱাৰ পৰা মূৰত ধৰিছে তাই চাকৰিটোৱে বুজিছ চাকৰিটো পোৱাৰ পৰাই তাই কাপোৰৰ ধৰণৰ সলনি হ'ল মিনতি শুনিছা তাই যে মাত চাত নাই মতা কিনো ক'ম আৰু মই হেৰ চামেলি য়োগা কৰিবৰ সময়ত তাই সেইযোৰ কাপোৰ পিন্ধি তাই সুবিধা পাইছে সেইকাৰণে পিন্ধিছে আকৌ তহঁতিনো বাৰু কেলে তাত মাত মাতিব লাগে তাই বেছিছো এনেও ফূৰ্তি বাছ ক'ৰবালৈ গ'লে বুলিলে তাই ইমান ধুনীয়াকৈ বেলেগ বেলেগ ড্ৰেছ পিন্ধে থাকক দেচোন তাই যেনেকৈ পিন্ধে যেনেকৈ কি কৰে কৰক তাই যেনেকৈ সুবিধা পাইছে তেনেকৈ থাকিবলৈ দেচোন তোক কৈ লাভ নাই হ'ব দে ৰাখিছোঁ তই কাম কৰ হ'ব দে আইঅ মানুহবোৰৰ পৰা যে উপায় নাই আৰু দেই ৰূপহী যেনিবা এনেকুৱা বুলি জানোৱেই অ'ত কথা তোৰ কথা ত'ত লগাই ফুৰে কিন্তু আমাৰ ফুলেশ্বৰীজনী এনেকুৱা নাছিলে নহয় কেলে এনেকুৱা হ'ল বাৰু ৰাম ৰাম বিচুটিহে আৰু দেই নাজানো আৰু পিছে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে কওকচোন আপোনালোকে আমাৰ ইয়াৰ আটাইতকৈ বেছি কাক ভাল পায় ক'বচোন কমেণ্ট কৰি আজিলৈ আহিছোঁ বাই।